ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 5ৰ অংকুৰণ পাঠ্যপুথিৰ 8 নং পাঠত থকা ৰঙৰ ৰহস্য নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, আদি মানুহে ক'ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আদি মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। খ, সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰংকেইটাৰ নাম কি কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সূৰ্যৰ পোহৰত 7টা ৰং থাকে। সেই ৰংকেইটা হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। গটো দিয়া আছিল আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি নেদেখোঁ কাৰণ তাত পোহৰ নাথাকে। ঘটোত দিয়া আছিল বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? ইয়াৰ উত্তৰত লিখিবা সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰঙৰ সৃষ্টি হৈছে। চক পেঞ্চিলৰ পৰা সূৰ্যৰ পোহৰৰ 7টা ৰঙেই প্ৰতিফলিত হৈ আমাৰ চকুত পৰেহি বাবে আমি চক পেঞ্চিলডাল বগা দেখোঁ। অংগটো দিয়া আছিল যে মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা, গিবন, চিম্পাঞ্জী আদি। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কাৰ কি ৰং মিলোৱা। ইয়াতে আমি কাৰ কি ৰং মিলাব লাগে, যেনেকৈ আকাশখনৰ ৰং নীলা হ'ব, আমি নীলা লগত মিলাই দিম। গছৰ পাতৰ ৰং কেনেকৈ সেউজীয়া। গাখীৰৰ ৰং কেনেকৈ বগা। ঠিক তেনেদৰে সৰিয়হৰ ফুলৰ ৰং হালধীয়া হ'ব। চুলিতাৰিৰ ৰং হ'ব ক'লা, বেঙেনাৰ ৰং হ'ব বেঙুনীয়া। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াতে খালী ঠাই ৰখা আছিল, মই ইয়াতে পূৰ কৰি দিছোঁ। কটো দিয়া আছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং। ইয়াত আমি লিখিম মাতি আহে দেখে। হয়তো চাইছোঁ আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ইয়াত আমি লিখিম ক'লা দেখোঁ। গটো চাইছোঁ ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম। ইয়াত আমি লিখিম ছাৰ আইজাক নিউটন। ইয়াতে দিয়া আছে সঁচা নে মিছা লিখা। এইবোৰক আমি সঁচা নে মিছা লিখিব লাগে। ক, আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। এইটো হ'ব সঁচা। হয়তো দিয়া আছে আঘোণ মাহৰ পথাৰ সেউজীয়া। ইয়াৰ উত্তৰত হ'ব মিছা। গটোত দিয়া আছিল মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। এইটো হ'ব সঁচা। হয়তো দিয়া আছিল কিছুমান চৰাইয়েও আমাৰ দৰে ৰং চিনি পায়। এইটো হ'ব সঁচা। অংগটোত দিয়া আছিল মানুহে অতি বেঙুনীয়া ৰংটোও দেখে। এইটো হ'ব মিছা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।